অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবে নিৰাপত্তাহীনতাত ভুগিছে মাকুম হেবেদা গাঁওবাসী ৰাইজ। পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ গাফিলতিৰ বাবে বাগজান কাণ্ড পুনৰাবৃত্তি হ'বলৈ গৈ আছে। তিনিচুকীয়া জিলাৰ মাকুম হেবেদা গাঁওস্থিত অইল ইণ্ডিয়া লিমিটেডৰ গেছ কম্প্ৰেছৰ ষ্টেচনৰ পাইপৰ পৰা খাৰুৱা তেল নিৰ্গতিত হৈ গাঁওখনৰ লোকৰ খেতিপথাৰৰ লগতে পুখুৰীত বিয়পি পৰিছে। হেবেদা গাঁও নিবাসী চন্দ্ৰিকা গড় নামৰ লোকজনৰ খেতিৰ বাবে প্ৰস্তুত কৰি ৰখা মাটিডৰাৰ লগতে পোহনীয়া মাছৰ পুখুৰীত চাৰিওফালে খাৰুৱা তেলে আৱৰি ধৰিছেহি। তাৰোপৰি পথাৰখনৰ কাষতে লাগি থকা কেইবাটাও বাসগৃহত এই খাৰুৱা তেল লাহে লাহে বিয়পিবলৈ ধৰিছে। ফলত বাসগৃহকেইটাৰ পৰিয়াল নিৰাপত্তাহীনতাত ভোগা পৰিলক্ষিত হৈছে। উক্ত ঘটনা কেন্দ্ৰ কৰি স্থানীয় সচেতন ব্যক্তিৰ সহযোগত ভুক্তভোগী পৰিয়ালকেইটাই নিৰাপত্তা বিচৰাৰ লগতে ক্ষতিপূৰণ বিচাৰি অইল কৰ্তৃপক্ষলৈ পত্ৰযোগে দি ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে। এতিয়া অইল ইণ্ডিয়া লিমিটেডে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত সেয়া হ'ব লক্ষণীয় বিষয়। কি হ'ল তেলটো ক'ত কেতিয়া লিক হ'ল কি নাই মইতো নাজানো। গোটেই তেল হৈ গ'ল। এতিয়া ঘৰৰ গোটেই মানে গেছ ওলাই গ'ল। বাৰী ঝাৰি শাক পাচলিকেইটাও মানে জ্বলি গৈছে গেছত। মোৰতো 24 ঘণ্টা ঘৰত জুই জ্বলি থাকে। তেলটো গেছটো যদি গেছ লিখাই আহি যাগে তেতিয়াহ'লে ঘৰখিনি জ্বলি যাব। তেতিয়াহ'লে মই কি কৰিম? ল'ৰা ছোৱালী যিকেইটা ভাল আছে সেইকেইটাতো পলাই যাব। বস্তু পাতিকেইটাতো নিব নোৱাৰে নহয়, পলাবতো নোৱাৰে। মইতো লেঙৰা মানুহ ক'ত পলাম? বাকীকেইটা যদি ক'ত ফাটিছে ক'ত পৰা ফাটিছে, যেতিয়া GCS পঠালে ক'ৰ পৰা পাইপ জইন কৰিছে, কেনেকৈ কানেকশ্যন কৰিছে সেইটোকেইটা জানে নহয়। ক'ত কেনেকৈ জইন কৰা আছে, ক'ত লিক আছে ক'ত নাই সেইটোতো জানিব পাৰে। সিহঁতি সেই জেগাটোত কেলৈ বন্ধ কৰা নাই? তো গোটেই যে আমাৰ যে পানী যে গোটেই তেল বহাই দিছে, এইকেইটা কেনেকৈ ফিটিং কৰিছে, কেনেকৈ কি কৰিছে? এতিয়া কি জনাব লাগে আমাক? মানে যে ঘৰ দুৱাৰ যদি জ্বলি যায়, কিবা ব্যৱস্থা হৈ যায়, এতিয়া আমি কি কৰিম? ক'ত থাকিম? ক'ত যাম? মই সৰ্বপ্ৰথম এই অইল ইণ্ডিয়া কৰ্তৃপক্ষক এইটোৱে জনাব বিচাৰোঁ যে বিগত কিছুদিন ধৰি আমি এইবোৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত মানে এনেধৰণৰ কাণ্ড সংঘটিত হোৱা আমি পৰিলক্ষিত হৈছোঁ। সেইকাৰণে মই ভাবিছোঁ যে এনেধৰণৰ আমাৰ যিখিনি অইল ইণ্ডিয়া কৰ্তৃপক্ষই ইয়াৰ ভুল বুলি ক'ব পাৰি। কাৰণ বিভিন্ন সময়ত যে তেল পাইপ ফুটি পিনা এই যিখিনি ঘটনা ঘটে মানুহৰ মাজত, আৰু যিখিনি কাৰোবাৰ বাৰীত হওক, কাৰোবাৰ ঘৰ জ্বলি যায় বা কাৰোবাৰ যে যিখিনি বাগজান নিচিনা কাণ্ড যিটো ইয়াতো আমি যিখিনি দৃশ্যাংকত দেখি আমি এইটো অনুভৱ কৰিছোঁ যে ইয়াতো যি ধৰণৰ ঘৰ ইমান ওচৰ চুবুৰীয়া ঘৰ ইমান ঘনাঘনকৈ আছে। তো যদি ইয়াত যদি বাগজান নিচিনা কাণ্ড হৈ যায় তেতিয়া গোটেই আমাৰ হেবেদা এৰিয়াটোৱে জ্বলি যাব। এইকাৰণে মই অইল ইণ্ডিয়া কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ যে তেখেতসকলে আগন্তুক দিনবোৰত যদি এই ধৰণৰ যি ভুল যাতে নকৰে আৰু পুনৰাবৃত্তি যাতে ঘটনাবোৰ নঘটে, আৰু অতি সোনকালে আহি এই যিখিনি সমস্যাটো সমাধান কৰিব লাগে। আৰু যিখিনি পৰিয়ালবৰ্গৰ যি বৰ্তমান এতিয়া তেখেতসকলে দিন হাজিৰা কৰি খোৱা মানুহ, আৰু তেখেতৰ পুঁজি পাতি বুলি ক'লে একমাত্ৰ এইখিনি মাটি যে খেতি মাটি, তেখেতসকলে খেতি কৰি যি মানে বছৰত মানে 100-150 টিং ধান উপাৰ্জন কৰে, আৰু সেইমতে সিহঁতে চলে পৰিয়ালবৰ্গটো। গতিকে মই অইল ইণ্ডিয়া কৰ্তৃপক্ষক এইটো জনাব বিচাৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে এইবোৰ সমস্যা সমাধান কৰক, অন্যথা ৰাইজে ইয়াত যিখিনি মানে অইল ইণ্ডিয়া যিখিনি বন্ধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব। এইটো আমাৰ বৰ্তমান GCS বুলি আমি জানি পাওঁ। হেবেদা GCS বুলি কয়। বৰ্তমান আমি এটা চিঠি এখন দৰখাস্ত লিখিছোঁ তেখেতসকল জাননী দিবৰ কাৰণে। তাৰপিছত তেখেতসকল আহিহে আমি কি বিচাৰ হ'ব সেইখিনি পাছৰ কথা। আহিছিলোঁ চাবৰ কাৰণে, হাল মাৰিব ট্ৰেক্টৰ লগাম বুলি। তো আহি পিনি চাইছোঁ ইয়াত তেল বৈ আছে। এতিয়া আকৌ মই গৈ পিনি ঘৰত জনালোঁ, আকৌ মানুহবিলাক মাতি আনি দেখুৱাইছোঁ, আৰু এতিয়া তাত কাগজ এটা দিব লাগে বুলি। আপোনাৰ নাম কি? মোৰ নাম চন্দ্ৰিকা গড়। ধান খেতি কৰোঁ। এতিয়াতো ধান 4-5 বছৰমান নহ'ব। ফিচাৰী আছে, মাছ মেলি থোৱা আছে 4 কেজি। মাছখিনিতো এতিয়ালৈকে নাই মৰা। তেল এতিয়া গৰম পালেতো মৰি যাব চব। এতিয়া আপুনি GCS কৰ্তৃপক্ষক জনাইছিলে নেকি? নাই জনোৱা, এতিয়া জনাম আমি। আগতে ওলাইছিলে নেকি তেল এনেকৈ? আগতে ওলোৱা নাই। এই জেগাটো কি বুলি কয়? হেবেদা GCS। আপুনি কি কৰে? মই বাগানতে কৰোঁ। খেতি বাতি মানে ইমানটোৱে মোৰ খেতি বাতি। কিমান
কিমান হ'ব? 1.5 বিঘা হ'ব 1.5 বিঘা হ'ব। এইটোৱে আমি খেতি। ঠিক আছে, ধন্যবাদ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।